হয় যদি আচলতে অসমৰ সংবাদ জগতৰ কাৰণে হওক বা অসমবাসীৰ কাৰণে হওক এটা খুবেই বেয়া খবৰ যিহেতু বিশিষ্ট সাংবাদিক যদু কাকতি তেখেতৰ দেহাৱসান হৈছে ইতিমধ্যে তেখেতৰ নশ্বৰদেহ GMCHৰ পৰা গৃহ অভিমুখে লৈ অহা হৈছে আৰু আমি বৰ্তমান উপস্থিত আছোঁ হেঙেৰাবাৰীৰ হাউচিং কমপ্লেক্সত তেখেতৰ নশ্বৰদেহ ইয়াত থৈ দিয়া হৈছে কিছু সময়ৰ পাছতে আন্তঃক্ৰিয়াৰ কাৰণে তেখেতৰ নশ্বৰদেহ ইয়াৰ পৰা লৈ যোৱা হ'ব নৱগ্ৰহ শ্মশানলৈ আমি দেখুৱাইছোঁ আচলতে যিগৰাকী প্ৰবীণ সাংবাদিক 92 বছৰ বয়সত আচলতে তেখেতৰ দেহাৱসান হৈছে আৰু বিভিন্ন সামাজিক কামৰ লগতে বিভিন্ন সংস্থাৰ লগত তেখেত জড়িত আছিল নবীন প্ৰবীণ সাংবাদিকসকলৰ আচলতে তেখেতৰ এগৰাকী বাটকটি আছিল বুলি ক'লে ভুল কোৱা নহ'ব তেখেতৰ সমগ্ৰ জীৱন সাংবাদিকতাৰ জৰিয়তে তেখেতে উদ্বুদ্ধ হৈছে তেখেতে সমগ্ৰ জীৱন সাংবাদিকতা কৰি অতিবাহিত কৰিছে আৰু সমগ্ৰ সমাজৰ কাৰণে আচলতে তেখেতে যিসমূহ কৰণীয় কাম আছিলে সেইসমূহ কাম তেখেতে কৰিছে আৰু ইতিমধ্যে তেখেতৰ এই নশ্বৰ দেহত মাল্যাৰ্পণ কৰিবলৈ বিভিন্নজন ইয়াৰ স্থানীয় লোকসকল ওলাই আহিছে তেখেতসকলে আচলতে মাল্যাৰ্পণ কৰিছে আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ বিচাৰিম বাইদেউ আপুনি তেখেতক কেনেধৰণে পাইছিলে কিছু কথা যদি জনাব পাৰে এই মুহূৰ্তত যদিও আৱেগিক সময় এটা কিন্তু আপুনি যদি কিবা জনাব বিচাৰে মোৰ দেউতা আছিল মই সৰু ছোৱালী তেখেতৰ মানে দেউতাই সদায় পঢ়া শুনাক লৈ বিৰাট গুৰুত্ব দিছিলে নিয়মানুৱৰ্তিতা তাৰপিছত সময়ত কাম সময়ত কৰা সেইখিনি সদায় আৰু যিমানখিনি পাৰি আনক উৎসাহ দিয়া প্ৰেৰণা দিয়া সেইখিনি কাম সদায় কৰিছিলে তাৰমানে সেইখিনি ক'ব পাৰোঁ আৰু মই সাংবাদিকতাৰ ক্ষেত্ৰখনত যেতিয়া কাম কৰিছিলে যথেষ্ট সংখ্যক সামাজিক কামৰ লগত জড়িত হৈছিলে সেইসমূহ সময়ত আপুনি কেনেধৰণে গোটেই বস্তুখিনি এতিয়া আজি স্মৰণ ৰোমন্থন কৰিবলৈ বিচাৰিছে দেউতা বিভিন্ন অনুষ্ঠানৰ লগত জড়িত আছিল আৰু মানে যিয়ে কৰিছিলে খুব মানে মনেৰে কৰিছিলে আৰু গোটেই কামখিনি খুব নিয়মত কৰিছিলে আৰু গোটেইখিনি দেউতাই এটাই হেৰি আছিল সদায় যে মানে আগবাঢ়ি যাব লাগে সকলোৱে সেইটোৱে আছিল আৰু সাংবাদিকতাৰ ক্ষেত্ৰতো মানে এইখিনি মই এতিয়া নিজেই দেউতাৰ ছোৱালী হৈ কোৱাটো মোৰ কাৰণে অকণমান অসুবিধা আনে হয়তো বেছি ভালকৈ মূল্যাংকন কৰিব পাৰিব ধন্যবাদ আৰু ইতিমধ্যে আমি কৈছোঁ তেখেত আচলতে গুৱাহাটী প্ৰেছ ক্লাবেই হওক গুৱাহাটী জাৰ্ণেলিষ্ট এছ'চিয়েশ্যনেই হওক বা অসম জাৰ্ণেলিষ্ট এছ'চিয়েশ্যনেই হওক এইসমূহ সংস্থাৰ লগত তেখেত জড়িত আছিল আৰু তেখেতে বিভিন্ন সামাজিক কামৰ লগত জড়িত হৈছিল আমি কিছু স্থানীয় লোক আছে তেখেতক যিসকলে ওচৰৰ পৰা পাইছিলে নিতৌ পাইছিলে সেইসকল লোকৰ সৈতে কথা পাতিবলৈ বিচাৰিম দাদা তেখেতৰ দেহাৱসান হৈছে আমি শোক প্ৰকাশ কৰিছোঁ এই মুহূৰ্তত আপোনাৰ পৰা যদি জানিব বিচাৰোঁ কেনেধৰণে আপোনালোকে গোটেই কথাখিনি ক'ব তেখেতৰ জীৱন তেখেত আচলতে এগৰাকী এনেকুৱা এজন ব্যক্তি তেখেতে ঠিক আমাৰ যদি আমি কলনীবাসী দেই তেওঁ কলনীৰ এজন আছিলে তেখেতে কলনীৰ এজন জ্যেষ্ঠবাসী যেতিয়া এই কলনী আহিছিলে মানে সৃষ্টি হৈছিলে তেওঁৱে আহিছিলে প্ৰথম নহয় বোধহয় দ্বিতীয় তেখেতে আহিছিল যেই নহওক তেখেতে প্ৰায় 40 বছৰ ইয়াত আছে সেইটো বেলেগ কথা কিন্তু তেখেত আছিলে তেখেততো এগৰাকী নীতিনিষ্ঠতা আৰু মূল্যবোধৰ যিটো সাংবাদিকতা সেই সাংবাদিকতাৰ এগৰাকী কাণ্ডাৰী আৰু বোধ হয় তেখেত হ'ল একেবাৰে শেষৰজন নহ'লেও আৰু এজন আছেগৈ বোধ হয় তেখেত সেইটো স্থানৰ এগৰাকী সাংবাদিক যিজনে গোটেই জীৱনটোৱেই সমৰ্পণ কৰি আহিছে সমাজ আৰু মানুহৰ হকে তেখেতৰ যি যুক্তিনিষ্ঠ আৰু নীতিনিষ্ঠ যি সাংবাদিকতা সেইটোৱে এক অনন্য নিদৰ্শন দাঙি ধৰিছে অসমৰ বৌদ্ধিক ক্ষেত্ৰখনত আৰু তেখেতৰ অৱসানে আমাৰ আজি গোটেই বৌদ্ধিক ক্ষেত্ৰখনত যি নিসীম শূন্যতাৰ সৃষ্টি কৰিলে সেইটো বোধহয় আৰু আমি সেইটো পূৰা কৰিব পৰা তেনেকুৱা মানুহ হয়তো নোলাব যেই নহওক তেখেতে সমাজ আৰু মানুহৰ হকে যিখিনি কৰি গ'ল তেখেতে বৌদ্ধিক পাৰদৰ্শিতা বা তেওঁৰ জ্ঞান আৰু প্ৰজ্ঞা সাধনেৰে যি তেওঁৰ সাংবাদিক ক্ষেত্ৰখনত যি নিদৰ্শন দেখুৱাই থৈ গ'ল তাৰ উপৰি তেওঁৰ সমাজ আৰু মানুহৰ হকে যি তেওঁৰ সমৰ্পিত মনোভাৱ সেইটোৰ কাৰণে তেওঁ সদায় চিৰস্মৰণীয় হৈ থাকিব তেখেতৰ মৃত্যুত আমি যথেষ্ট দুখ প্ৰকাশ কৰিছোঁ আমি আশা কৰিছোঁ তেখেতে বৈকুণ্ঠত স্থান পাওক সেইটোৱে আমাৰ মুখ্যমন্ত্ৰীৰ পৰা বঁটাও পাইছিলে স্বাধীনতা দিৱসত 2020 চনত কি ক'ব তেখেত বহুত অভিজ্ঞ মানুহ তেখেতৰ নিচিনা মানুহ এজন আমাৰ হাউচিঙৰ পৰা হেৰাই গৈছে আমাৰ যিকোনো ক্ষেত্ৰতে আমাক শিক্ষা দিছিলে যে নীল আমুক এনেকুৱা কৰিব যে মহন্ত এনেকুৱা কৰিব আমাৰ এখন পিতামহ আৰু তেখেত আমাৰ বহুত সেই অভিজ্ঞতা তেখেতে দিছিলে কিয় আমাক সহায় কৰিছিল যে এনেকৈ তেনেকৈ মানে বহুত মানুহ এনেকুৱা মানুহজন হেৰুৱাই দিছোঁ ভগৱানে আশীৰ্বাদ কৰক সেইখিনিয়ে মই ক'ব আৰু
আচলতে তেওঁৰ বৰ্তমানত তেখেতৰ যিসমূহ কাম সেইসমূহ আচলতে নতুন প্ৰজন্ম লৈ যোৱাটো আপোনালোকেও নিশ্চয় বিচাৰিব তেখেতে এতিয়া যিহেতু নাই গতিকে তেওঁ যিখিনি কৰ্মৰ জৰিয়তে তেওঁ চিনাকি দিছিলে দেৱাশিষ এই সমাজত মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু এয়া বাসগৃহৰ পৰিৱেশ কিছু দেখুৱাইছোঁ তেখেতৰ পৰিয়াল আত্মীয় তথা যিসকল গুণমুগ্ধ আছে কলনীবাসী আছে সকলোৱে তেখেতক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু সংবাদ জগতলৈ এক বিশেষ বৰঙণি বা বিশেষ অৱদান আছে এগৰাকী বৰ্ষীয়ান সাংবাদিকৰ উল্লেখ কৰা হৈছে 1966 চনতেই তেখেতে অসম বাতৰিৰ জৰিয়তে সংবাদ জগতত আগবাঢ়িছিল সেই যাত্ৰা তেখেতে আৰম্ভ কৰিছিল আৰু কালি নিশা 1:30 শেষ নিশ্বাস ত্যাগ কৰিছে GMCHত কিছুদিন ধৰি অসুস্থতাৰ বাবে চিকিৎসা চলি আছিল তাৰ মাজতেই নিশা 1:30 তেখেতে শেষ নিশ্বাস ত্যাগ কৰে